ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি আমাৰ আমাৰ নিচাৰ মানে মাৰ ককায়েকৰ সকাম হয়, তিনিদিনীয়া সকাম হয়। আজি দ্বিতীয়টো দিন হয়। যোৱাকালি এখন হৈ গ'ল। যোৱাকালিখনত কেৱল মানে যোৱাকালিখনত মানে ভকত চকত আহে, এইটো আহোম নিয়ম হয়। অলপ চলপ আপোনালোকক দেখালোঁ। মই ছাইডত বহি আছিলোঁ, ভালকৈ দেখাব নোৱাৰিলোঁ, অলপ লাজো লাগে ন। এতিয়া সিহঁতি সেৱা চেৱা কৰি আছোঁ, তো সেইকাৰণে মই অলপ ছাইডৰ পৰা আপোনালোকক দেখালোঁ। আৰু মই মোৰ দেউতাৰ ওচৰত বহি আছিলোঁ। তাৰপিছত অলপ ওলাই আহিলোঁ। ৰ'দটো আমাৰ ফালে অলপ মানে একদম জোৰছে দিয়া না, কিন্তু লগতে বতাহখিনি বহুত ধুনীয়া মাৰি আছিলে। তো আলহীবোৰ যিমান আছিলে মানে এনেকৈ আপোনাৰ গছৰ তলত আৰু লগতে লগতে এই গাড়ীবোৰৰ ছাইডত বহি আছিলে। লগতে এতিয়া মই য'ত ভইচ ৰেকৰ্ডিং কৰি আছোঁ তাত গোটেই গাড়ী চাড়ী চলি আছে। তাতো কৰিব পৰা কাৰণে মানে চবতে আলহী চালহী ভৰ্তি হৈ আছে। তো ভইচ ৰেকৰ্ড কৰিবলৈ এটা নিৰ্দিষ্টভাৱে জেগা নাই পোৱা, সেইকাৰণে মই ইয়াৰ পৰাই কৰিছোঁ। আপোনালোকে বেয়া নাপাব, যিমানখিনি গাড়ী চাউণ্ড আহিছে বেয়া নাপাব। লগতে এইখিনি পথাৰখিনি যোনখিনি আমাৰ মামাহঁতৰ হয়, সেইদিনাখন আপোনালোকক দেখাইছিলোঁ কিমান ধুনীয়াকৈ বতাহ মাৰি আছিলে ন। চাবলৈ পথাৰখন বহুত ধুনীয়া লাগে। একদম ডাৱৰখিনি একদম মানে কিবা আইচক্ৰীমৰ নিচিনা গোল গোলকৈ এক স্পুন আইচক্ৰীমৰ নিচিনা লাগিছিলে। লগতে এইবোৰ অলপ দূৰত মানে হাল বাই আছিলে, ট্ৰেক্টৰেদি হাল বাই আছিলে, আৰু মানুহবোৰে কোৰ মাৰি মানে সেইবোৰ সমান কৰি আছিলে। আৰু এইফালে গাড়ী চাড়ী আহি আছিলে। আৰু মই আজি আপোনালোকক আমাৰ মামাৰ যোনটো ঘৰ সেইফালে অলপ আপোনালোকক লৈ গৈছিলোঁ। আপোনালোকক দেখাম অলপ পিছত, আপোনালোকে মোৰ ভিডিঅ'টো দেখাব। এইফালে সকাম হৈ আছে আৰু মই এইফালে আমাৰ মামাৰ ঘৰলৈ সোমাই গৈছোঁ। এইটো আমাৰ অনিল মামাৰ ঘৰ, মানে পুনিল মামা আৰু অনিল মামা এটা নিৰ্দিষ্ট ঘৰ আছিলে। এতিয়া পুনিল মামা টিংৰাইত থাকে, আৰু এইটো আমাৰ মামা অখিল মামাৰ এখন দোকান হয়। কেতিয়াবা এতিয়া নুখোলে, মানে আগতে এখন খুলিছিলে। এখনত মানে এই গৰু বা জীৱ জন্তুৰ মানে দৰৱবোৰ দিয়া হয়, কাৰণ আমাৰ মামা এজন গৰু ডক্টৰে বুলি কোৱা হয়, আৰু নিৰ্দিষ্টভাৱে তেওঁক এনিমেল ডক্টৰ বুলি নকয়। এইটো হ'ল মিল, চবৰ ঘৰতে নিমিল এটা আছে। আৰু এখন আমাৰ মামাহঁতৰ ঘৰৰ গাঁৱলীয়া পৰিৱেশ, ৰাস্তা গাঁৱলীয়া নহয়, এখন ৰাস্তা কিনাৰতে আছে, কিন্তু চাবলৈ বৰ ভাল লাগে। নিৰ্দিষ্ট মানে আপোনালোকে কলগছ, কুঁহিয়াৰ, লগতে তামোল গছ, আৰু বেছি আপোনালোকে নাৰিকল গছেই দেখি পাব। তো মই এইফালেদি আহি আছিলোঁ আৰু বতৰটো দেখাইছিলোঁ আপোনালোকক, কিমান ধুনীয়া চখ। সেইটো পুখুৰী ডাঙৰকৈ, আৰু এইফালে আমাৰ এনাইহঁতৰ এইটো গোহালিটো। এতিয়া ইয়াত গৰু চৰু নথয় মানে, ইয়াত সেইফালে থয় পিছফালে নিশ্চয়। আৰু এইফালে আছিলে মই পিছফালে গৈছোঁ মানে আপোনালোকক আজি আমাৰ এনাই ঘৰৰ পিছফালৰ বেকগ্ৰাউণ্ডটো। আগতে এইডোখৰ ভাঙি থৈ দিছে ছাইডডোখৰত, ৰাইট ছাইডে তাত মানে আগতে ভঁৰালটো আছিলে। তো ভঁৰালটো ভাঙি দিলে, মানে সকাম কৰোৱা হৈছিলে। তো সকাম এখন মানে আমাৰ মুনু সকাম নহয়, আমাৰ মুনু মানে আমাৰ মামাৰ ছোৱালীজনী শান্তি বিয়া আছিলে। তো এইটো পুখুৰীটো তিনিটা পুখুৰী আছে ক'ব, এইটো এটা, এইফালে লেফ্ট ছাইডে এটা পুখুৰী, আকৌ অলপ আগত এই দলংখন পাৰ হৈ সেইফালে দুটা পুখুৰী আছে। আৰু পৰিৱেশটো চাওক, এই দলংখনত মই নুঠিলোঁ, ভয়তে নুঠিলোঁ, মানে যে পৰি যাম লাগিছিলে। এনেই ভালকৈ সাঁতুৰিবলৈও নোৱাৰোঁ ন, সেইকাৰণে মানে ভয়তে নুঠিলোঁ। আৰু তাৰপিছত এইটো চাওক, পৰিৱেশটো একদম নীলা আকাশ, এইফালে কুঁহিয়াৰ, আপোনাৰ নাৰিকল গছ, কঁঠাল লাগি আছে, আৰু পুখুৰীটো বহুত মাছ আছে। আৰু যদি কাৰোবাক দৰকাৰ আছে মাছৰ, আমাৰ মামাৰ লগত কণ্টেক্ট কৰিব। লগতে আমাৰ মামা এজন গৰু মানে ডক্টৰ, মানে গৰু গাহৰি চব জীৱ জন্তু চায়। তো তেওঁলোকক কণ্টেক্ট কৰিব। লগতে মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে সকলোৱে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজি ভিডিঅ'টো